মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। মনটো একেবাৰে ভাল নহয়। আৰিয়াৰ কালি ইভিনিঙলৈ গাটো ভাল হৈ গ'ল, আকৌ ৰাতি জ্বৰ উঠিছে, দৰৱ খুৱাইলোঁ ভাল হ'ল। ৰাতি 2টালৈকে মোৰ চিন্তাত টোপনিয়ে নাই অহা। তাই কিবা এটা হ'লে মানে মোৰ এনেকুৱা চিন্তা হয় নহয়। তাৰপিছত 2:30, 3টা, 4টা তাই মানে কান্দিছে, তাই চাগে গাটো বেয়া লাগিছে। মানে মই যে আজি এনেকৈ হাঁহি আছোঁ, ফূৰ্তিকৈ আছোঁ, অকল মোৰ আৰিয়াৰ কাৰণেহে। তাই কিবা এটা যদি হয় নহয়, মই মানে মৰি যোৱা নিচিনা হ'ব পাৰোঁ। তাকে বোলো ভগৱানক কৈছোঁ, অকণমান হাঁহিলেও চাগে ভগৱানৰ চকু লাগে নেকি, নাজানো আৰু দেই। ইমান হাঁহি থকা ছোৱালীজনী কান্দি থাকিলে বাৰু ভাল লাগে নি বাৰু? আহা শুই থাকিবা, আহা। তোমাৰ গাটো ভাল নহয় ন, অকণমান শুই লোৱা, ভাল পাবা মা। দেউতা দাঢ়ি কাটিছে, দাঢ়ি কাটিব দিয়া দেউতাক। আমাৰ আৰিয়া বুনিয়া লাডু খাই খুব ভাল পায়। আজি আইতাকে মহাভৈৰৱ মন্দিৰত চাকি দিবলৈ গৈছিলে যে বুনিয়া লৈ আহিছে, বুনিয়া খাই বৰ ভাল পায়। তাই মানে এনেকুৱা হৈছে, জ্বৰটো উঠিছে, ভাল হৈছে, উঠিছে, এনেকুৱা কৰি আছে যে মনটো একদম ভাল লগা নাই। মূৰটো যেন বহুত মোৰ গধুৰ তেনেকুৱা ফিল এটা হৈছে। মানে হাঁহিব মন যোৱা নাই, কথা ক'ব মন যোৱা নাই, তেনেকুৱা কথা লাগিছে। আৰু এটা কথা কি জানানে, মানুহৰ চেহেৰাটো দেখিয়ে যদি মানুহে মনটোত কি চলি আছে গম পালেহেঁতেন নহয়, পৃথিৱীৰ সকলো মানুহ সুখী হ'লহেঁতেন। আজিৰ দুনীয়াখনত আপোনাৰ দুখবোৰ ক'লেই মানুহে বুজি নাপায়। মনে মনে থকা মানুহ এটা কি বুজি পাব কওকচোন। দুখবোৰ গাইনো কি হ'ব, সুখবোৰ কৈনো কি হ'ব। মোৰ এটাই কথা, মোৰ আৰিয়াজনী গাটো বেয়া হ'লে যে পৃথিৱীৰ যেন সকলো দুখ আহি মোৰ ওচৰতে ৰখি আছে, মোৰ তেনেকুৱা গতিয়ে লাগে। ভাল লগা নাই, মনটো একদম ভাল লগা নাই। মাহঁত গোগানামঘৰ গ'ল, জেঠাইহঁতে শৰাই দিছে, মোৰ যে একদম যাব মন যোৱা নাই। তাত এনেও খুব বতাহ মাৰে, আৰিয়াক লৈ যাম, তাত উৎপাত কৰিব, আকৌ গা বেয়া হ'ব। নাযাওঁ দেই ভগৱান, নাযাওঁ। আজি যদি জ্বৰটো তাই ভাগৰ উঠা নমা কৰিয়ে থাকে, তেনেহ'লে আমি অহা কাইলৈ গুৱাহাটীলৈ যাম আৰু ডক্টৰৰ লগত আমি কনচাল্ট কৰি আছোঁ। ডক্টৰে কৈছে 3 দিন হ'বলৈ দিবলৈ কৈছে, তাৰপিছত আহিব কৈছে। আমি 3 দিনলৈ নৰখোঁ আৰু অহা কাইলৈ গুচি যাম। মই যে এই লিপষ্টিকখন লৈছোঁ, আমাৰ আৰিয়াই মানে মোৰ লিপষ্টিক লোৱা যেন দেখিলে এটা কথা কয়, ফুফু। ইমান টেঙৰ নহয় মোৰ ছোৱালীজনী। এতিয়া ফুফু যাবলৈ ৰেডি হৈ আছে, তোমাৰ পেট কোনটো? তোমাৰ পেট কোনটো দেখুৱাই যে, এইটো তোমাৰ পেট নি? মোৰ কলিজাটো পেটটো চিনি পোৱা হৈ গ'ল। এতিয়া যাব, ফুফু যাব। ফুৰি আহি আইতাকক মাতিবই তেনেকৈ, দৰজা মৰা থাকিলে তেনেকৈ মাতিবই আৰু মানে। এটা কথা কি জানেনে, নিজৰ ল'ৰা ছোৱালী যদি গাটো বেয়া হয় নহয়, একো কথা পাতিবলৈ মন নাযায় চাবচোন। তেতিয়া এনেকুৱা লাগে মইহে যেন বেমাৰী হৈ পৰিলোঁ, তেনেকুৱা গোটেই ফিল হয় মানে। মনটোলৈ 1000 কুৱেশ্যন আহে, আৰু ভালটোতকৈ মানুহৰ বেয়াবোৰ বেছি চিন্তাধাৰা হয়। আমি ভাবোঁ নিজকে, কিন্তু মই বুজাওঁ, কিয়নো যি টি ভাবিছোঁ। মনহে হয় ন, মনটো ক'লৈ যায় ক'বই নোৱাৰোঁ। এতিয়া মাটন চুপ খুৱাই দিম, ভাল হৈ যাব আমাৰ এয়া মানুহ। আইতাই মালিচ কৰি দিছে হয় নাই? ছোৱালী জীৱন মানেই ত্যাগ ন, সেইকাৰণে ক'লোঁ বিয়া হৈ অহাৰ টাইমত নিজৰ ঘৰখনৰ মানুহখিনি আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্চন মা দেউতাকেইটাক ত্যাগ কৰি আহিব লাগে। তাৰপিছত বিয়া হৈ অহাৰ পিছত মানুহজনৰ প্ৰতি মৰম, আকৌ যেতিয়া আপোনাৰ বাচ্ছা এটা হ'ব নহয়, আটাইতকৈ বেছি মৰম সেই বাচ্ছাটোৰ প্ৰতি হয়। আৰু অৱশেষত গৈ মাকৰ জীৱটো ল'ৰা ছোৱালীৰ প্ৰতিহে থাকেগৈ ন। মানে ল'ৰা ছোৱালী কিবা এটা হ'লে, এতিয়া মই লাহে লাহে এইবোৰ বস্তু অনুভৱ কৰিছোঁ। এইটো আমাৰ জীৱটো, মোৰ কলিজাটো, এইটো মোৰ কলিজাহে হয়, এইটো মোৰ জীৱ মানুহ। কি খননো কৰি থাকে চায়ে ভাল লাগে। ল'ৰা ছোৱালী কিবা এটা হ'লে কথা চথা পাতিবলৈ মন নাযায়, আৰু মোৰ মগজটো মানে একদম পূৰা খালী হৈ যায় মানে। এইফালে মাকৰ ধৰ্ম,
নিভাওঁতে নিজৰ মাজনীলৈ পাহৰিয়ে যাওঁ। মোৰ মাও আজি বাক লৈ গৈছে আপোনাৰ ডক্টৰৰ ওচৰলৈ। সেই ডক্টৰজনে আকৌ বোলে ইভিনিং 7টা বজাৰ পৰাহে চাই বোলে। এতিয়া 10টালৈ 15 মিনিট আছে, মাহঁত তাতে আছে। ৰাতি 3টামান বজালৈকে চাই বোলে। বেয়া লাগে ন। সেই মাজনীয়েতো ডাঙৰ দীঘল কৰিলে। সেই মাজনীৰ কাৰণে আমি জীৱ আছিলোঁ। জীৱ হয়, এতিয়াও হয়। এতিয়া নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মই মৰিছোঁ। মানে নিজৰ ছোৱালীৰ লগত কামবোৰ কৰি থাকোঁ, অকণমান কষ্ট পাওঁ, দুখ লাগে, তেতিয়া মানে ভাবোঁ নিজৰ মাজনীওতো আমাৰ কাৰণে সিমানেই কষ্ট কৰিছিলে ন। সঁচাকৈ মাৰ সমান কোনো হ'ব নোৱাৰে। মাৰ সমান কোনো হ'ব নোৱাৰে, মাৰ সমান কোনো মৰম দিব নোৱাৰে। মাৰ সমান মানে পৃথিৱীত কোনো দ্বিতীয় নাই মানে, গম পাইছানে? সঁচাকৈ কৈছোঁ। মাক বুলি ক'লে নহয়, ল'ৰা ছোৱালীৰ কাৰণে জীৱনটো ত্যাগ দিব পাৰে মানে। ভগৱানৰ মানে মহিমা বহুত বেছি অপাৰ দেই। পৃথিৱীত যিমান মোৰ আছিলে চব মই এৰিলোঁ, এতিয়া মোৰ অকল এইটোতে আছেগৈ। মানে সদায় ভালে থাকক, মানে ভালে থাকক, গাটো বেয়া হ'ব নালাগে। আৰু মোৰেই হওক বেমাৰ, তাই হ'ব নালাগে ওচৰ। মই সহ্য কৰিব পাৰিম, কিন্তু ছোৱালীজনী কিবা এটা হ'লে বহুত বেছি কষ্ট হয় মানে, বহুত বেছি কষ্ট হয় মানে। সঁচাকৈ পৃথিৱীত মাক যে হ'ব পাৰিছোঁ, ভগৱান, এইটো মোৰ যেও পাইছোঁ, আপোনাক 100 কোটি প্ৰণাম দেই। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।